পচন্দৰ গহনা ল'বলৈ কোনখন জুৱেলাৰী যাব? ডিব্ৰুগড়ত মুকলি হ'ল তানিষ্কৰ নতুন জুৱেলাৰী। টাটা গ্ৰুপৰ অন্যতম অলংকাৰ বিপণী তানিষ্ক এতিয়াৰে পৰা অত্যাধুনিক ৰূপত ডিব্ৰুগড় চহৰত। সোণ, ৰূপ, হীৰা, অসমীয়া গহনা উপলব্ধ হ'ব বিপণীখন। তানিষ্কৰ বিপণীখন শুভ উদ্বোধন কৰে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই। শুকুৰবাৰে বিপণীখন মুকলি কৰি হেমপ্ৰভা চুতীয়াই ক'লে, এয়া ডিব্ৰুগড়বাসীৰ বাবে অত্যন্ত আশাৰ খবৰ। মোৰ সন্তানক যেতিয়া শিক্ষাদান কৰাইছিলোঁ মোৰ স্বামী গুৰুৰ পৰলোগামী হোৱাৰ পিছত, তেতিয়া মই সেই অলংকাৰ কেইবাটো আনৰ হাতত বিক্ৰী কৰি দিব লগা হৈছিল। আজি প্ৰতিষ্ঠানটো সোমোৱাৰ পিছত মোৰ ভাৱ হৈছে মোৰ দেহ, মন, প্ৰাণ মোৰ যেন অলংকাৰে ভৰি পৰিছে। মই অলংকাৰৰ দুখীয়া নহয় যেন লাগিছে। মই আজি বহুত অলংকাৰ পিন্ধিলোঁ যেন লাগিছে। এইকাৰণেই আমাৰ নিচিনা এজনী মানুহে আজি এনেকুৱা এটা প্ৰতিষ্ঠানৰ শুভ আৰম্ভণি কাৰ্যসূচীত আমাক অংশীদাৰ হ'বলৈ এই অনুষ্ঠানৰ স্বত্বাধিকাৰী মহোদয়ে আমাক কৃপা কৰিলে। লগতে মই ভাবোঁ ভগৱন্তৰ কৃপা, ৰাইজৰ আশীৰ্বাদ থকাৰ কাৰণে হয়তো আজি মই এনে সৌভাগ্যৰ অধিকাৰী হ'বলৈ সক্ষম হ'লোঁ। তেখেতলোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। এবাৰে প্ৰাৰ্থনা জনাইছোঁ, মনৰ মাজত মই কৈছোঁ যে প্ৰতিষ্ঠানটো কৃপা কৰক, তেওঁৰ দৃষ্টি ইয়াত ৰাখি এই প্ৰতিষ্ঠানটোক আৰু আগুৱাই নিয়ক আৰু বহুত আগুৱাই নি যাতে এই প্ৰতিষ্ঠানটোৱে এদিন আমাৰ এটা আজি যে আমি এই অনুষ্ঠানত থাকিলোঁ, আমি মৰা দিনলৈকে যাতে বহুত ডাঙৰ এটা প্ৰতিষ্ঠানৰ নামত লৈ প্ৰতিষ্ঠিত হওক, তাৰে মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। বিপণীখন মুকলিৰ দিনাই শুভ দিনটোত গ্ৰাহকলৈ আগবঢ়ায় সোণৰ মুদ্ৰা, আধুনিক ডিজাইনৰ অলংকাৰ, বিয়াৰ বাবে আকৰ্ষণীয় গহনা উপলব্ধ কৰি গ্ৰাহকক আকৰ্ষণৰ চেষ্টা তানিষ্ক গ্ৰুপৰ। যিখিনি ষ্টক আছে তাতকৈ আমি অলপ বঢ়াইছোঁ। এতিয়া অসমীয়া গহনাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি এতিয়া নতুনকৈ ডিছপ্লে কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু ডিব্ৰুগড়বাসীয়ে সদায় আমাক লগ দি আহিছে আৰু ভাবিছোঁ ভৱিষ্যতলৈও আমাৰ লগত আহিব, ভিজিট কৰিব ষ্ট'ৰ ৰুম আৰু নতুন ভেৰাইটি ষ্টক পাব আৰু আপোনালোকৰ মন পচন্দৰ জুৱেলাৰী আমি দিম বুলি আমি সদায় প্ৰস্তুত আছোঁ এইটোক লৈ। যুৱতী মহিলাৰ পচন্দৰ মতে ফেশ্বন আকৰ্ষণৰ গহনা ক্ৰয় কৰাৰ ক্ষেত্ৰত ল' প্ৰাইচৰ পৰা হাই ভেলুৰ গহনা ৰাখিছে বিপণীখনত। আটক ধুনীয়াকৈ সজাই পৰাই তোলা বিপণীখনে গ্ৰাহকক আকৰ্ষিত কৰিব বুলি আশাবাদী ইষ্টৰ ৰিজনেল বিজনেছ হেড সোমপ্ৰভ সিং। 6 साल के बाद हम लोगों ने इसको एक नया रूप दिया है और हम उम्मीद करते हैं कि डिब्रूगढ़ के सारे जो कंज्यूमर्स हैं उनको ज़रूर अच्छा लगेगा और हम उनसे प्रार्थना भी करेंगे कि यहाँ ज़रूर आएँ और नया एक्सपीरियंस इस स्टोर में आके इंजॉय करें। So we are here for the launch of our Dibrugarh, the relaunch of our Dibrugarh store. The store is now at a world-class level and parallel to any other Tanishq store in anywhere in the country. So I would request all residents of Dibrugarh and surroundings to come visit the store and experience the world-class service, the products, the jewelry and the gold coin offer that we have for the launch for the next 3 days. বিপণীখনৰ শুভ আৰম্ভণিৰ দিনাই মডেলিঙৰ এক অনুষ্ঠান অনুষ্ঠিত হয় তানিষ্কৰ বিপণীখনত। উল্লেখ্য, ৰাজ্যৰ 7টো ষ্ট'ৰ হিচাপে ডিব্ৰুগড়ত মুকলি কৰে টাটা গ্ৰুপে। অসমবাসীৰ আদৰৰ ব্ৰেণ্ড হৈ পৰা তানিষ্কে ডিব্ৰুগড়ৰ ৰাইজকো দিব পচন্দৰ গহনা উপহাৰ। ভিডিঅ' জাৰ্নেলিষ্ট সুজয়ৰ সৈতে ডিব্ৰুগড়ৰ পৰা হোমেন ফুকন, অনিল পোদ্দাৰৰ ৰিপৰ্ট প্ৰাগ নিউজ।